মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি চেপ্টাৰ নম্বৰ 12 মানে সুত কষা সিম্পল ইণ্টাৰেষ্টৰ অংকবিলাক আজি আমি সলভ কৰিম। তোমালোকে ভালদৰে চাবা। তাৰে তোমালোকৰ 1 নম্বৰ অংকটো কি আছিল? এজন মানুহে তেওঁৰ বন্ধুৰ পৰা আচ্ছা ষ্ট্ৰেইটলি আমি এই এক্সাৰসাইজত যোৱাৰ আগতে মই তোমালোকক অলপ কিবা কিবি বুজাই দিছোঁ। ৰবা, তাৰ পিছতহে আমি অংকলৈ যাম। কি বুজাই দিব লাগে তোমালোকক এটা চোৱা। ধৰি লোৱা মই এজন মানুহৰ পৰা 100 টকা ধাৰে লৈছোঁ। ধাৰ লোৱাৰ 1 বছৰৰ কাৰণে ধাৰ লৈছোঁ। 1 বছৰৰ কাৰণে ধাৰ লোৱাৰ পিছত মোক ক'লে যে 1 বছৰৰ কাৰণে যেহেতু তুমি ধাৰে লৈছা, 1 বছৰৰ পিছত মোক তোমালোকক 110 টকা দিব লাগিব। কিমান টকা দিব লাগিব? 110 টকা। তেনেহ'লে মই ধাৰে লৈছিলোঁ 100 টকা, কিন্তু মই উভতাই দিব লাগে কিমান টকা? 110 টকা। কিমান টকা বেছি উভতাই দিছোঁ? 110 টকা বিয়োগ 100 টকা। হয়নে? কিমান টকা? 10 টকা। এই 10 টকা যে মই বেছি দিছোঁ সেই বেছি টকাখিনি হ'ল আমালোকৰ সুত। কি হ'ব আমাৰ? সুত। মানে আমি ইয়াত লিখিম আই, ইণ্টাৰেষ্ট। আৰু কিমান টকা মই ধাৰ লৈছিলোঁ? ধাৰ লৈছিলোঁ 100 টকা। এইটো হ'ব তোমালোকৰ মূলধন। আমি লিখিম পি হিচাপে, প্ৰিন্সিপল। আৰু 1 বছৰ পিছত আমাৰ কিমান টকা হৈছিলে? 110 টকা, নহয়নে? এইটো হ'ব তোমালোকৰ এমাউণ্ট, সবৃদ্ধি মূল বা সুত মূল। এইটোক আমি এৰে বুজাম, এ, পি আৰু আই। আৰু মই কিমান বছৰৰ কাৰণে ধাৰে লৈছোঁ টকাখিনি? নিশ্চয় 1 বছৰৰ কাৰণে। এইটো হ'ব তোমালোকৰ সময়, আমি টিৰে বুজাম। কিহেৰে? টিৰে। গতিকে তোমালোকে গম পাইছা যে যিখিনি টকা ধাৰে লোৱা হয় সেয়া হয় মূলধন, আৰু যিখিনি অতিৰিক্ত টকা উভতাই দিবলগীয়া হয় সেয়াই হয় আমাৰ সুত। আৰু সুত আৰু মূলধনৰ লগত যি দুটা একেলগ কৰিলে আমাৰ হ'ব সবৃদ্ধি মূল বা সুত মূল। আনহাতে যিখিনি সময়ৰ কাৰণে আমি টকা ধাৰ লওঁ সেইখিনিতো সময়ে হয়। এতিয়া কথা হ'ল কি, আৰু এটা বস্তু ইয়াত আছে তোমালোকৰ। তেনেহ'লে 1 বছৰত 100 টকাৰ সুত কিমান হৈছে? 1 বছৰত মই 100 টকা ধাৰে লৈছোঁ আৰু মোৰ সুত হৈছে 10। তেনেহ'লে 100 টকাত কিমান টকা হ'ল? 100 টকাত হ'ল আমাৰ 10 টকা। হয়নে? এতিয়া 100% দি তোমালোকে পূৰণ কৰা, তোমালোকে পাই যাবা কি আনচাৰটো আমাৰ কিমান হ'ব? সমান সমান 10%। এই 10% যে হ'ল সেয়াই হ'ব আমাৰ সুতৰ হাৰ। সুতৰ হাৰক আমি আৰেৰে বুজাম। তেনেহ'লে কি কি বস্তু তোমালোকে জানিলা? এইটো চেপ্টাৰত আমালোকক জানিব লাগিব। এটা হৈছে মূলধন, যিটো টকা আমি ধাৰে লওঁ। আনটো হৈছে আমাৰ সুত, ইণ্টাৰেষ্ট আই। আনটো টকা হৈছে তোমালোকৰ সবৃদ্ধি মূল এ। আনটো হৈছে কি তোমালোকৰ সুতৰ হাৰ। আৰু আনটো হৈছে সময় টি। কোনোবাই এনেৰেও বুজায়। এতিয়া আমি ষ্ট্ৰেইট চেপ্টাৰলৈ গুচি যাম, এক্সাৰসাইজলৈ গুচি যাম। আচ্ছা, কুৱেশ্যন নম্বৰ 1ত তোমালোকে লক্ষ্য কৰিছা, এজন মানুহে তেওঁৰ বন্ধুৰ পৰা 600 টকা ধাৰ লয়। তেওঁ 8 মাহ পাছত বছৰি 8% সৰল সুতত এই ধনখিনি ঘূৰাই দিবলৈ সন্মত হ'ল। তেওঁ কিমান টকা ঘূৰাই দিব লাগিব? আচ্ছা, এইবাৰ লক্ষ্য কৰিছে তোমালোকে সময়টো মাহত দিছে, হয়নে? গতিকে আমি ইয়াত সলভ কৰিম একে। কিমান টকা ধাৰ লৈছিলে? 600 টকা। বিন্দাছ তোমালোকে এইবাৰ লিখিবা। কলমটো মই চেঞ্জ কৰি ল'ম। এইটো অংক দিম, এইটো চকুত লাগিব তোমালোকৰ, সেইকাৰণে মই এইটো চিয়াই লৈছোঁ। ইয়াত যি কিমান টকা ধাৰ লৈছে? পি ইকুৱেল টু তোমালোকৰ প্ৰিন্সিপাল 600 টকা। সময় টাইম টি হৈছে তোমালোকৰ কিমান? 8 মাহ। 8 মাহ যিটো আমাৰ বছৰত লাগে, গতিকে 8ক তোমালোকে 12 দি হৰণ কৰিবা, তেতিয়া হ'ব তোমালোকৰ কি হ'ব? বছৰ। সেইকাৰণে মই 12 দি ষ্ট্ৰেইট হৰণ কৰিছোঁ। এই কাটাকাটি কৰিম আমি। কিমান? আমি 4 দি কাটিলে 4 দুগুণ 8 হ'ব, আৰু 4 3 গুণ 12। তেনেহ'লে 2/3 ইয়াৰ্ছ YR, হয়নে? টাইমৰ মান ইমান বছৰ। আৰু কি কৈছিলে তোমালোকক? সুতৰ হাৰ তোমালোকৰ 8% দিছে, হয়নে? তাৰমানে আৰৰ মান কিমান? ৰ'বা, আৰৰ মান তোমালোকৰ 8%। আৰৰ মান হ'ল 8%। সময় কিমান গম পালা? এতিয়া আমাক কি উলিয়াব দিছে? কিমান টকা ঘূৰাই দিবা লাগিব। তাৰমানে আমাৰ সুত উলিয়াব লাগিব আৰু লগতে সবৃদ্ধি মূল। আচ্ছা, এতিয়া তোমালোকে ষ্ট্ৰেইট আহিবা কি? আমি জানো এইবিলাক লিখিব নালাগে।
নালাগে তোমালোকে শৰ্টকাট কৰিব চেষ্টা কৰি আমি জানো কি যে সিম্পল ইন্টারেস্ট ফৰ্মুলা এটা মুখস্থ ৰাখিবা PRT/100 এটা কিন্তু তোমালোকৰ ফৰ্মুলা হয়নে এই ফৰ্মুলাটো তোমালোকে মুখস্থ ৰাখিবা আচ্ছা এবাৰ হল কি নেক্সট আমি ইয়াত ভ্যালুখিনি পুট কৰিম কি ভ্যালু পুট কৰিম আমি ৰবা ইয়াত আমি ভ্যালু পুট কৰিম পিৰ মান আছে আমাৰ 600 আৰৰ মান তোমালোকৰ 8% আৰু টাইম তোমালোকৰ হল 2/3 আছে নহয় 3 টো একেবাৰে তলত লিখি দিয়া আচ্ছা এটো খালি থাকিল পূৰণ আৰু ফৰ্মুলা মতে 100 আছে 100 লগাই দিলা দিয়াৰ পিছত এবাৰ আমি কৰিম কি কাটাকাটি কৰিম কেনেকৈ কাটাকাটি কৰিম ইফালে তোমালোকে লক্ষ্য কৰা ইয়াৰ 2 শূন্য ইয়াৰ 2 শূন্য আমি কাটি দিলো হয়নে তাৰ পিছত আমি কাটিম কি ইয়াত 3 দি আছে না ইয়াত 3 দুগুণ 6 হৈ গল আৰু তলত আমাৰ একোই নাই তেনে লাষ্টত আমাৰ কি থাকি গল লাষ্টত আমাৰ থাকি গল 2 পূৰণ 8 পূৰণ 2 আচ্ছা পুৰা চকুত ধৰা ধৰা হৈছে চেঞ্জ কৰি লৈছো ৰবা সমান সমান 2 8 গুণ 16 2 16 32 32 টকা তেনে 32 টকা আমাৰ ইন্টারেস্ট হল তেন্তে ইন্টারেস্ট যদি হৈছে তেন্তে আমাৰ সবৃদ্ধি মূল উলিয়াব লাগিব টকাখিনি ঘূৰাই দিব লাগিব নিৰ্ণয়ত তেনেহলে সবৃদ্ধি মূল কিমান হ'ব এটা লিখিবা 600 টকা ধাৰে লোৱা হৈছে আৰু 32 টকা আমাৰ সুদ হৈছে গতিকে যোগ কৰিলে হ'ব 632 এই অপচনটো ইয়াত আছে নাই দেখা যাওক 1 নম্বৰত স্যার তোমালোকৰ 4 নম্বৰ অপচনটোত আছে 632 এইটো হৈ গল এতিয়া তোমালোকৰ 2 নম্বৰটো মই কৈ দেখাই দিছো বছৰি 5% হাৰে 300 টকাৰ 2.5 বছৰৰ সৰল সুদ ইয়াত মাত্ৰ সৰল সুদ উলিয়াব লাগে আচ্ছা সৰল সুদ উলিয়াব লাগে তাৰ আগতে তোমালোকে লক্ষ্য কৰিছে মই এখিনি মুছি দিছো ৰবা সৰল সুদ উলিয়াব লাগে পিৰ মান কিমান দিয়া আছে পি আছে আৰৰ মান আছে টিৰ মান আছে আমাক এখিনি দিয়া আছে কি দিয়া আছে আমি চাই লওঁ আচ্ছা পিৰ মান আৰৰ মান আছে তোমালোকৰ 5% পিৰ মান 300 আৰু 2.5 বছৰ এইটো আছিল আমাৰ 5% এইটো আছিল 2.5 বছৰ আৰু এইটো আছিল 500 টকা 500 টকা নহয় নে 300 টকা ৰবা এইটো আমাৰ হ'ব 300 টকা 300 টকা ফাইন এতিয়া আমাক কি উলিয়াব লাগে ইন্টারেস্ট ইকুয়াল টু হোৱাট হয় 3 ইন্টারেস্ট ইকুয়াল টু তোমালোকৰ হোৱাট আচ্ছা এইখিনিতে তোমালোকে এটা বস্তু লক্ষ্য কৰিছা ইয়াৰ ভগ্নাংশ ৰূপত আছে আমাৰ এইটো বছৰটো গতি আমি হেৰি কৰিম তোমালোকে গম পাবা 2 2 4 4 5 5/2 ক্লিয়াৰ এতিয়া আমি কৰিম কি ইন্টারেস্ট আমি উলিয়াম তোমালোকে এই ফৰ্মুলাটো আগৰ ফৰ্মুলাটো ইউজ কৰিবা কোনটো ফৰ্মুলা আছিল ফৰ্মুলাটো হল I equal to PRT/100 গতিকে পিৰ মান তোমালোকৰ আছিল 300 আৰৰ মান 5 টাইম আছিল কিমান 5/2 নহনে 5/2 2 টো তলত লিখিবা আৰু ইয়াত তোমালোকৰ 100 আছে এতিয়া কাটাকাটি কৰিবা তোমালোকে এই 2 শূন্য 2 শূন্য কাট আচ্ছা এতিয়া 2 এ আমি কাটিব নোৱাৰো তেনে কৰিম কি ওপৰে ওপৰে পূৰণ কৰিম তলে তলে পূৰণ কৰিম ঠিক আছে তোমালোকে এটা কাম কৰা ওয়েট ৰংটো এটাই হক ওপৰত তোমালোকৰ 3 আছে 5 আছে আৰু 5 আছে 5 5 গুণ 25 3 25 75 কিমান হ'ব 75 তলত 2 এতিয়া তোমালোকে 75 ক তোমালোকে 2 দি হৰণ কৰিবা এটোকো শিকাই দিব লগিয়া হয় কিছুমান ষ্টুডেন্টক 75 ক তোমালোকে 2 দি হৰণ কৰিবা 2 3 গুণ 6 বাকি থাকিল 1 15 তাৰ পিছত 2 7 গুণ 14 বাকি থাকিল 1 দশমিক ললা 0 হৈ গল 2 5 গুণ 10 তেনলে কিমান হ'ব আমাৰ ৰিজাল্ট 37.5 এটো আমাৰ খুত চাওঁচোন তোমালোকৰ অপচনত কি দৰে দিয়া আছে
37.5 ন ইয়াত তোমালোকক হেৰি কৰি লৈছে আৰু এবাৰ চাইছোঁ ৰ'বা অপশ্যনটো নাই মানে 5% 300 টকা 2 মিক্স 1/2 আচ্ছা ক'ত কিবা ভুল হৈছে নেকি চোৱা যাওক এইটো আচলতে কি 300 টকা 5% 2 মিক্স 2/5/2 সব ঠিকে আছে আচ্ছা 2 কটা গৈছে 5 5 25 3 5 গুণ 3 25 75 75/2 37 of course 37.5 আচ্ছা 37.5 যেহেতু আছে ইয়াত তোমালোকে ৰাউন্ড আপ কৰি লৈ লৈছে ৰাউন্ড আপ কৰাৰ পিছত তোমালোকৰ আনসাৰটো এইটোকে দিছে 36 টকা গতিকে তোমালোকে 40 টকা নিলিখিবা 36 টকা তোমালোকে লিখিবা এইটো হ'ব আনসাৰ হিচাপতে এইবিলাকত একজাক্ট দিব লাগে কিন্তু উল্টা দিছে এবাৰ আছে তোমালোকৰ কি কোৱেশ্চন নম্বৰ 3 কিমান বছৰত বছৰি 5% হাৰৰ সৰল সুতত 500 টকাৰ 600 টকা হ'বগৈ আচ্ছা এইটো অলপ বেলেগ ধৰণৰ মই কৰি দিছো কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 অংকটো মই কৰি দিছো ৰবা একদম স্ট্রেট নোট তোমালোকে এইবিলাক সব কাটাৰ পিছত ইয়াত কি আছে মই দেখা দিছো পিৰ মান দিয়া আছে তোমালোকৰ কিমান পিৰ মান 500 টকা টিৰ মান বা কিমান দিয়া আছে পিৰ মান দিয়া আছে আমাৰ 500 টকা টিৰ মান কিমান বছৰত কৈছে নহয় সেইকাৰণে আমাক টিৰ মান কি লাগিব উলিয়াব লাগিব আৰৰ মান কিমান দিয়া আছে চোৱা যাওক আৰৰ মান আছে 5% আৰৰ মান দিয়া আছে 5% লগতে আমাক কি দিয়া আছে সবৃদ্ধি মূল অৰ্থাৎ সুত মূল দিয়া আছে তোমালোকৰ কিমান এৰ মান দিয়া আছে 600 টকা হয়নে আচ্ছা এতিয়া তেনে আমাৰ ইন্টাৰেষ্ট কিমান হৈছে ন ইন্টাৰেষ্ট আমাৰ উলিয়াব লাগে আমি জানো ইন্টাৰেষ্ট ইজ ইকুৱেল টু a মাইনাছ p এৰ মান কিমান 600 টকা আৰু মূলধন কিমান 500 টকা গতিকে বিয়োগ কৰিলে কিমান হল আমাৰ 100 টকা হয়নে আকৌ আমি ফৰ্মুলা মতে কি জানো এই 100 টকা হল আমাৰ সুত আৰু সুতৰ ফৰ্মুলা হল তোমালোকৰ PRT/100 নাই what implies তোমালোকে 100 লিখিলা পিৰ মান তোমালোকে কিমান দিলা 500 ইনটু আৰৰ মান তোমালোকৰ 5 টিৰ মান আমাক উলিয়াব লাগে তলত 100 আছে এতিয়া আমি ইয়াক ক্যালকুলেট কৰিম ক্যালকুলেট কৰিম নাই কেনেকৈ ক্যালকুলেট কৰিছো মই দেখা দিছো ৰবা মচি দিছো what implies 100 ইয়াত 100 থাকিল সমান সমান তোমালোকে কৰিলা কি ইয়াৰ দুটা শূন্য কাটিলা নহয় কাটাৰ পিছত তোমালোকে এই যে এটো সবকেৰে পূৰণ হৈ আছে গতিকে এনেকে আমি কাটিব পাৰো 5 দি 5 বিশং 100 হয়নে এই 5 দি আকৌ 5 4 গুণ 5 4 গুণ কিমান হল 20 গতিকে আমি এইবিলাক আৰু লিখাৰ দৰকাৰ নাই তোমালোকে এবাৰ লিখিবা ইমপ্লাইজ ইয়াত আমাৰ 4 আহিল আৰু ইয়াত আমাৰ থাকিল কিমান ইয়াত থাকিল মাত্ৰ t তাৰমানে therefore টিৰ মান কিমান হল t equal to 4 years 4 বছৰ হ'ব চোৱা যাকচোন অপচনত আছে নাই 4 বছৰ আছে তোমালোকৰ অপচন নম্বৰ 2 ত চোৱা আৰু 4 নম্বৰ অংকটো কৰি তোমালোকৰ ভিডিওটো মই শেষ কৰিছো নহলে বহুত দীঘলীয়া হৈছে আচ্ছা 4 নম্বৰ তোমালোকৰ কি আছে লক্ষ্য কৰা যাওক এজন মানুহে বেংকৰ পৰা 1500 টকা ধাৰ লৈছে বেংকে বছৰি 11% সুতত লৈছে 2 বছৰ পাছত দিব লগা মুঠ ধনৰ পৰিমাণ মানে আমাক এমাউন্ট উলিয়াব লাগিব হয়নে আচ্ছা এমাউন্ট যদি আমাক উলিয়াব লাগে ইয়াত কি বস্তু দি আছে তোমালোকৰ সেইখিনি নোট কৰা আমি নোট কৰি লৈছো ৰবা পইচা ধাৰ লৈছে কিমান টকা 1500 টকা
আৰু টাইম কিমান কাৰণে 2 বছৰ নেকি আছিলে আৰু ৰেট অফ ইণ্টাৰেষ্ট আছিলে 11% নাই ৰ'বা মই আকৌ এবাৰ কনফাৰ্ম হৈ লৈছোঁ 11% তাহলে ষ্টেবল 2 বছৰ ঠিক আছে এতিয়া আমাক এমাউন্ট উলিয়াব লাগে কি উলিয়াব লাগে এমাউন্ট ইকুয়াল টু হোৱাট আচ্ছা এমাউন্ট উলিয়াব লাগে এমাউন্ট উলিয়াৰ আগতে আমি কৰিম কি সুদ উলিয়াম মানে সুদ উলিয়াৰ পিছতহে আমি এমাউন্ট উলিয়াব পাৰিম গতিকে এখিনি মুছি সব মুছি দিয়া ৰবা মই তোমালোকক মুছি চাফা কৰি দিছো ওকে এতিয়া তোমালোকৰ আহিল আমি জানো কি জানো যে সিম্পল ইন্টারেস্ট I ইকুয়াল টু PR দেই ৰবা PRT বাই 100 নহয় নে এতিয়া আমি ভ্যালু বিলাক পুট কৰি দিম P ৰ মান আছিল আমাৰ 1500 টকা R ৰ মান আছিল 11% আৰু টাইম আছিল 2 বছৰ শূন্য একেবাৰে সহজ অংক এইটো এতিয়া কৰিম কি আমি এই 2 শূন্য কাটি দিলু এতিয়া আমি পূৰণ কৰিম পূৰণ কৰোতে তোমালোকে সাবধান হবা 2 দি 15 পূৰণ কৰা 2 15 30 পূৰণ 11 বাকি থাকিল এতিয়া তোমালোকে 3 11 33 শূন্য এটা আছে শূন্য লগাই দিলা তেনেহলে আমাৰ ইন্টারেস্ট কিমান হল 330 টকা ইন্টারেস্ট হৈ গল আমাৰ 330 টকা তেনেহলে আমাৰ সুদ মূল কিমান হ'ব তোমালোকে এবাৰ লিখিবা therefore a equal to principal কিমান আছিল আমাৰ 1500 টকা যোগ 330 টকা গতিকে তোমালোকৰ হ'ব যোগ কৰিলে 30 ইফালে 8 ইফালে 1 1830 টকা 1830 টকা হ'ব এই যে তোমালোকৰ অপচন চাইছা নহয় 2 নম্বৰ অপচনটো যে না কোশ্চেন নম্বৰ 5 লৈকে 4 লৈকে কৰিলো নেক্সট ভিডিওত মই আৰু তোমালোকক ইয়াৰ যিখিনি অংক বাদ বাকি আছে সেইখিনি মই তোমালোকক বুজাই দিম থ্যাংক ইউ সোৱাৰ